যদি অসম্ভৱৰ মাজত লুকাই থকা সম্ভাৱনাটো যদি আমি মন্থন কৰি তাৰ পৰা যদি মূল অমৃতখিনি যদি আমি উলিয়াব পাৰোঁ তেতিয়া অসম্ভৱৰ পৰা সম্ভৱলৈ পৰিণত আৰু এই কথাখিনি মই এতিয়ালৈ কৈছোঁ যে জীৱনত মানুহৰ যি ক্ষেত্ৰই নহওক এয়া শিক্ষকতাৰ ক্ষেত্ৰই হওক চিকিৎসাৰ ক্ষেত্ৰই হওক কাৰিকৰী বিদ্যাৰ ক্ষেত্ৰতে হওক বা সমাজ সেৱাৰ ক্ষেত্ৰতে হওক অনুগ্ৰহ কৰি নিজৰ হাতকেইখন দাঙি দিবা নেকি যিসকলে ল'বা বা লৈছা যিসকলক মাতিছে সম্বৰ্ধনাৰ কাৰণে মোবাইলটো ভাল কামতো ব্যৱহাৰ কৰিব পাৰি বেয়া কামতো ব্যৱহাৰ কৰিব পাৰি মই মাত্ৰ এটা শব্দই উচ্চাৰণ কৰিম এইটো হৈছে লিখি পেলাই অলপ ভাৱ এটা আহে আমি হুহুকা পিছলা কৰোঁ আমি প্ৰক্ৰেষ্টিনেশ্যন হুহুকা পিছলা কৰোঁ এতিয়া মোবাইলটোৱে আমাৰ গোটেই প্ৰক্ৰেষ্টিনেশ্যনত সহায় কৰি দিছে কেনেকৈ সহায় কৰি দিছে মোৰ নিজৰে হৈ গৈছে তেনেকুৱা যেতিয়া ফেচবুক ইনষ্টাগ্ৰাম চাওঁ তেতিয়া কিমান সময় পাৰ হৈ ক'ব নোৱাৰোঁ অক্সফোর্ড ইংলিশ একাডেমি হাউলির নীলৱ ৰাজ দাস নীলৱ ৰাজ আছেনে নীলৱ ৰাজ দাস অংশুমান কৌশিক শিৱম কাশ্যপ একাডেমি আহিবা অংশুমান কৌশিক শিৱম নীলৱ ৰাজ দাস অক্সফোর্ড ইংলিশ একাডেমির কৃতি ছাত্র মঞ্জিদার কুহন্তান হয়নে মঞ্জিদে অলপ ভালকে উঠাইছে অভিনন্দন জনাইছোঁ নীলৱ ৰাজ অভিভাৱক আৰু বিদ্যালয় কৰ্তৃপক্ষ অক্সফোর্ড ইংলিশ একাডেমি